এই তথ্যটো একেবাৰে শুদ্ধ নহয় যে আমাৰ বিদ্যালয়সমূহত ইণ্টাৰনেল এছেছমেণ্টৰ কোনো ব্যৱস্থা নাই। এই তথ্যটো এটা মিছা তথ্য। আমাৰ বিদ্যালয়সমূহত ইণ্টাৰনেল এছেছমেণ্টৰ তথ্য আছে, ইণ্টাৰনেল এছেছমেণ্টৰ ব্যৱস্থা আছে, মাত্ৰ আমাৰ কিছু সংখ্যক বিদ্যালয়ত এইখিনি পালন কৰা নাই। তো যিখিনি বিদ্যালয়ত পালন কৰা নাই এই বিদ্যালয়খিনিৰ ক্ষেত্ৰত আমি নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। কিন্তু এই প্ৰক্ৰিয়াটোত আমি দেখিছোঁ আমাৰ প্ৰায়বিলাক বিদ্যালয়ত এনে ব্যৱস্থা আছে আৰু তাৰ ভিত্তিত আমি যি নম্বৰ দিয়াৰ কথা কৈছোঁ আমাৰ স্কুলসমূহ সেইখিনি ইণ্টাৰনেল এছেছমেণ্টৰ নম্বৰ দিবৰ কাৰণে তেওঁলোক সক্ষম। কিন্তু তাত আমি বহুত নম্বৰ ৰখা নাই, কম নম্বৰ ৰাখিছোঁ। আমি ৰেকৰ্ড বেছড ইভালুৱেশ্যন এটাই কৰিব বিচাৰিছোঁ আৰু ৰেকৰ্ড আমাৰ যি এভেইলেবল আছে আমাৰ মেট্ৰিকৰ ক্ষেত্ৰত ক্লাছ 9ৰ ৰেকৰ্ড প্ৰায় 100% আমাৰ এভেইলেবল আছে। প্ৰায় 90%ৰ ওচৰিকৈ 90+% বিদ্যালয়ত আমাৰ প্ৰি বৰ্ড পৰীক্ষা হৈছে। গতিকে প্ৰি বৰ্ডৰ ৰেকৰ্ড আমাৰ লগত এভেইলেবল আছে। গতিকে সেই ৰেকৰ্ডখিনিও আমি ইউজ কৰিম। যিখিনি বিদ্যালয়ৰ ক্ষেত্ৰত এই প্ৰি বৰ্ড এক্সামিনেশ্যনৰ ৰেকৰ্ড নাই তেওঁলোকৰ ক্ষেত্ৰত আমি এটা বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছোঁ যে তেওঁলোকৰ ক্ষেত্ৰত আমি ক্লাছ 9ৰ মাৰ্কছটোকে আমি বেছ কৰিম আৰু সেইটোত তাৰ পৰা আমি 70% মাৰ্কছ তাৰ পৰা ল'ব আৰু 30% আমি স্কুলখনক দায়িত্ব দিছোঁ। আৰু স্কুলখনে সেইটো তেওঁলোকৰ তাত যিখিনি ৰেকৰ্ড আছে, এটেণ্ডেঞ্চ আছে, ক্লাছ টেষ্ট আছে, যিখিনি ৰেকৰ্ড আছে তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে নম্বৰটো দিব। আৰু কোনো পৰিস্থিতিত ইয়াৰ জৰিয়তে পাছ কৰা বা ডিভিজন লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো যোৱা 3টা বছৰৰ যিটো গড় হিচাপ আছে, ৰিজাল্ট আছে সেই বিদ্যালয়খনৰ তাৰ 10%তকৈ ওপৰত বেছি ভেৰিয়েশ্যন হ'ব নোৱাৰিব। কমো হ'ব নালাগে, বেছিও হ'ব নালাগে। 10%ৰ ভিতৰত থাকিলে আমি এইটো এটা ৰিজনেবল এছেছমেণ্ট হৈছে বুলি আমি ধৰি ল'ম। কিয় নাথাকিব? ক্লাছ 9ত ৰেকৰ্ড নথকাকৈ 10ত ক'ৰ পৰা আহিব? 10ততো আহিবই নোৱাৰে। তেতিয়াহ'লে সেইটো এটা বেলেগ কেছ হৈ যাব। ক্লাছ 9ৰ যদি ৰেকৰ্ড নাই, ক্লাছ 9ৰ ৰেকৰ্ড নোহোৱাকৈ কোনো ছাত্ৰ ছাত্ৰী নাই। 9ৰ ৰেকৰ্ড আমাৰ এভেইলেবল আছে। এতিয়া এই দুয়োটা ফৰ্মুলা ইয়াতো যদি আপুনি খুব সহজভাৱে বুজিব বিচাৰে হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত যে প্ৰেক্টিকেল থকা ছাবজেক্টখিনিৰ কাৰণে এটা ইভালুৱেশ্যন ছিষ্টেম আৰু প্ৰেক্টিকেল নথকা ছাবজেক্টখিনিৰ কাৰণে এটা বেলেগ ইভালুৱেশ্যন ছিষ্টেম। য'ত প্ৰেক্টিকেল আছে, প্ৰেক্টিকেল পৰীক্ষা 30 মাৰ্কছৰ প্ৰেক্টিকেল হৈছে, তো তাৰ পৰা আমি তেওঁ কি পাইছে সেইটো ইভালুৱেশ্যন, সেইটো কাউন্সিলৰ লগত সেই তথ্যখিনি আছে। আৰু য'ত এই প্ৰেক্টিকেলৰ ব্যৱস্থাটো নাই তাত এটা বেলেগ ফৰ্মুলা এপ্লাই কৰা হ'ব আৰু সেইখিনি আপোনালোকৰ আগত জনাইছে। আৰু এই ৰিলেভেণ্ট পৰ্চন অফ দ্য ৰিপৰ্ট এইখিনি আজি অলপ কেইটামান মুহূৰ্তৰ পাছত এইখিনি ৱেবছাইটত সকলোৰে কাৰণে এভেইলেবল হৈ যাব। আৰু কাৰোবাক যদি ইয়াতে কপি লাগে আমি ফটোকপি কৰি আপোনালোকক এতিয়াই দি দিম, তাৰ সেইটো ডিটেইল তথ্যখিনি আপোনালোকে পাই যাব। ইয়াৰ লগত গুৰুত্বপূৰ্ণ কেইটামান সিদ্ধান্ত আছে, সেইকেইটা কথা ক'ব বিচাৰিছোঁ। কোনো ছাত্ৰ ছাত্ৰীয়ে এই ইভালুৱেশ্যন প্ৰক্ৰিয়াত যদি সন্তুষ্ট নহয়, কোনো ছাত্ৰ ছাত্ৰী এই ইভালুৱেশ্যন প্ৰক্ৰিয়াত যদি সন্তুষ্ট নহয় তেওঁলোকে পৰীক্ষা দিব পাৰিব। আৰু সেই পৰীক্ষা আমাৰ সেৱা আৰু কাউন্সিলে পৰীক্ষা অনুষ্ঠিত কৰিব। আমি কৈছোঁ 15 ছেপ্টেম্বৰৰ ভিতৰত আমি পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে চেষ্টা কৰিম। যদি 15 ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে এটা সুস্থিৰ পৰিস্থিতি নহয় তেনেহ'লে তাৰ পাছত পৰীক্ষা অনুষ্ঠিত হ'ব। দৰকাৰ হ'লে 2022 চনত হ'লেও পৰীক্ষা অনুষ্ঠিত হ'ব। অৰ্থাৎ ইম্প্ৰুভমেণ্ট, বেটাৰমেণ্টৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰী আগ্ৰহী তেওঁলোকৰ আবেদনৰ ভিত্তিত সেই পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু তেতিয়া যি একেটা ৰোল নম্বৰ, ছেইম ৰোল নম্বৰ তেওঁলোকে পৰীক্ষা দিব পাৰিব আৰু তেওঁলোকে তাৰ ফলাফলো পাব, চাৰ্টিফিকেটো পাব। পৰীক্ষা আমি পাতিমেই, যিসকল এইটো আবেদন ভিত্তিক, কোনেও যদি আবেদন নকৰে এইটো পৰীক্ষাত আমি পাতিব নোৱাৰোঁ। কিন্তু যিসকলে বেটাৰমেণ্টৰ কাৰণে এই নম্বৰ পদ্ধতিত সন্তুষ্ট নহয় আৰু তেওঁলোকে ফিজিকেল পৰীক্ষাত বহিব বিচাৰে, তো তেওঁলোকৰ কাৰণে বোৰ্ড আৰু কাউন্সিলে পৰীক্ষা অনুষ্ঠিত কৰিব। এজন হ'লেও আমি পৰীক্ষা পাতিম, এজন হ'লেও আমি পৰীক্ষা পাতিম। যদি কোনোবা অসন্তুষ্ট আমাৰ নাম্বাৰিং ছিষ্টেমত আৰু তেওঁ যদি কয় যে মোৰ ফিজিকেল এক্সামিনেশ্যনৰ জৰিয়তে মোৰ ইভালুৱেশ্যন হওক, তেনেহ'লে আমি পৰীক্ষা পাতিম।
আৰু পৰীক্ষাৰ জৰিয়তে তেওঁ যি নম্বৰ পায় সেইটোৰ ভিত্তিত তেওঁ মাৰ্কশ্বিট পাব। দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপোনালোকে মন কৰিছে যে আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগ বিশেষকৈ টেট শিক্ষক আৰু নিৰ্দিষ্ট কিছুমান চাকৰিৰ ক্ষেত্ৰত মেট্ৰিকত লাভ কৰা নম্বৰ আৰু হায়াৰ ছেকেণ্ডেৰীত লাভ কৰা নম্বৰটোৰ জৰিয়তে তেখেতৰ মেৰিট এছেছমেণ্ট কৰা হয়। টেট শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কোনো পৃথক পৰীক্ষা অনুষ্ঠিত নহয়। তেওঁ মেট্ৰিকত কিমান নম্বৰ পালে, হায়াৰ ছেকেণ্ডেৰীত কিমান নম্বৰ পালে, গ্ৰেজুৱেশ্যনত কিমান নম্বৰ পালে আৰু টেটত তেওঁ কিমান পাৰ্চেণ্টেজ পাইছে তাৰ ওপৰত ভিত্তি কৰি পেলাই তেখেতৰ মেৰিট ইভালুৱেশ্যন হয় বা মেৰিট এছেছমেণ্ট হয়, চাকৰি পোৱা নোপোৱাটো নিশ্চিত হয়। এনেকুৱা অসম চৰকাৰৰ আৰু কোনোবা ডিপাৰ্টমেণ্ট থাকিব পাৰে যি ডিপাৰ্টমেণ্টত কেৱল মেট্ৰিকৰ হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰৰ ভিত্তিত ছাবষ্টেঞ্চিয়েলি সেইটোৰ ওপৰত ভিত্তি কৰি বাছনি কৰা হয়, নিযুক্তি প্ৰক্ৰিয়া কৰা হয়। যিসকল পৰীক্ষাৰ্থীয়ে অদূৰ ভৱিষ্যতে এই অসম চৰকাৰৰ টেট শিক্ষক বা অসম চৰকাৰৰ অন্য কোনো চাকৰি য'ত ছাবষ্টেঞ্চিয়েলি মেট্ৰিকৰ নম্বৰ আৰু হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰটোৰ ওপৰত বেছ কৰি মেৰিট এছেছমেণ্ট কৰা হয় বা সেইটো গণনা কৰা হয়, সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই স্পেচিয়েল HSLC বা স্পেচিয়েল হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত তেওঁলোকে বহিব লাগিব। কাৰণ তেওঁলোকৰ কাৰণে এই পৰীক্ষাত যিটো নম্বৰ পালে সেইটো অসম চৰকাৰে এডুকেশ্যন ডিপাৰ্টমেণ্টে টেট পৰীক্ষাৰ ক্ষেত্ৰত বা তেনেকুৱা ধৰণৰ অন্য পৰীক্ষা য'ত নম্বৰটোৰ ওপৰত বেছ কৰিয়েই চাকৰিটো হ'ব তাৰ কাৰণে এই পৰীক্ষাৰ ফলাফলটো প্ৰযোজ্য নহ'ব। দুটা পৰিস্থিতিত আমিতো স্পেচিয়েল পৰীক্ষা আমি পাতিমেই, সেই পৰিস্থিতিত দুটা পৰিস্থিতিত সেই পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে বহিব পাৰিব। এটা হ'ল ইম্প্ৰুভমেণ্ট বা বেটাৰমেণ্টৰ কাৰণে যে এইটো মাৰ্কিঙত মই সন্তুষ্ট নহ'লোঁ, গতিকে মোক বেটাৰমেণ্টৰ কাৰণে এটা স্ক'প দিব লাগে, বেটাৰমেণ্টৰ স্ক'পটো পাব। 2 নম্বৰ, টেট শিক্ষককে ধৰি অসম চৰকাৰৰ অন্যান্য চাকৰি যি চাকৰিত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰটো গণনা হয় সেই পৰীক্ষাৰ কাৰণে সেইসমূহ পৰীক্ষাৰ্থীৰ কাৰণে আমাৰ স্পেচিয়েল টেট পৰীক্ষা হ'ব, পৰীক্ষাত তেওঁলোক বহিব লাগিব। ছাত্ৰজনে এতিয়াই আমি তেওঁ নিৰ্ধাৰণ কৰি ল'ব লাগিব আৰু সেই কথাটো আমি সেইকাৰণে কৈছোঁ অসম চৰকাৰৰ শিক্ষা বিভাগৰ লগতে অন্যান্য বিভাগ যি বিভাগত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰটো গণনা হয়, অন্যথা এই ব্যৱস্থাটো যদি আমি নকৰোঁ তেতিয়াহ'লে কাইলৈ আমি বিভিন্ন লিটিগেশ্যন বা কেছৰ মুখামুখি হ'ম। কাৰণ যিসকলে ইতিমধ্যে ফিজিকেল এক্সামিনেশ্যনৰ দ্বাৰা পাছ কৰি আহিছে আৰু অদূৰ ভৱিষ্যতে যিসকলে ফিজিকেল এক্সামিনেশ্যনত পাছ কৰিব তেওঁলোকে কেছ কৰিব যে আমাক এই 2021 বেটছৰ লগত আমাক একেধৰণে তুলনা কৰিব নোৱাৰে, কাৰণ 2021 বেটছত পৰীক্ষা হোৱা নাছিল। গতিকে 2021 বেটছৰ সেইসকল আকাংক্ষী ইণ্টেণ্ডিং ষ্টুডেণ্টছৰ কাৰণে পৰিস্থিতি ভাল হোৱাৰ লগে লগে পৰীক্ষা অনুষ্ঠিত হ'ব, প্ৰয়োজন সাপেক্ষে সেই পৰীক্ষা গৈ 2022 চনত হ'লেও অনুষ্ঠিত হ'ব। নাই, এইটো তেনেকুৱা কোনো কথা নাই, পৰীক্ষাটো অমুক তাৰিখে হ'ব লাগে বুলি পেলাই কি কথাটো আছে। গতিকে আমি জানো সেই সময়ত বিভিন্ন ধৰণৰ ছিটুৱেশ্যন আছিল বা সেই সময়ত কাৰণত পৰীক্ষা তেওঁলোকে অনুষ্ঠিত নকৰিলে। পষ্টমৰ্টেমখিনি পিছত কৰিম দিয়ক, আমি সকলোৱে মিলি, আৰু মই আপোনালোকৰ লগত সকলোৰে লগত মই সহায় সহযোগিতা আমি সকলোৱে মিলি পেলাই কাম কৰিম। পষ্টমৰ্টেম যিখিনি বিষয়ত কৰিব লগা আছে সেইখিনি পিছত কৰিম। সদ্যহতে এতিয়া যিটো সংকট আছে এই সংকটটো মিলি আমি পাৰ হ'ব। আপোনালোকে কৈ আছে আপোনালোকে কৈ আছে যে ইণ্টাৰনেল এছেছমেণ্টটো হ'ব লাগে। ইণ্টাৰনেল এছেছমেণ্ট হ'ব লাগে মানে কি? মাহে মাহে পৰীক্ষা হ'ব লাগে, 3 মাহৰ মূৰে মূৰে পৰীক্ষা হ'ব লাগে। তো পৰীক্ষাত বহাটো কি ডাঙৰ কথা? পৰীক্ষাত বহাটো ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ কামটোৱে হ'ল যে পঢ়া আৰু পৰীক্ষা দিয়া। তো পৰীক্ষাটো আমি দিব লাগিব, তাতে কি আপত্তি কৰিবলৈ কথাটো? পঢ়ি থকা নাই, পঢ়াৰ বস্তুটো এনেকুৱা নহয় যে পঢ়িলে সেইটো মানে তাৰ কিবা এক্সপাইৰী ডেট নাথাকে। যিটো জ্ঞান মানুহে লাভ কৰে, যিটো শিক্ষা লাভ কৰে, এইটোৰ কোনো এক্সপাইৰী ডেট নাথাকে, সেইটো পাৰ্মানেণ্ট, সেইটো থাকি যায়। মই এটা জ্ঞান লাভ কৰিলোঁ, এই জ্ঞানটো মোৰ থাকি যাব। গতিকে পঢ়িছে, তাৰ পৰা এটা ভাল ফলাফল পাইছে,
এতিয়া পঢ়া বন্ধ হ'ল মানে সেইটো এইটো মানে ইভাপৰেট হৈ যাব বা কিবাটো এক্সপায়াৰ হৈ যাব এনেকুৱাতো কোনো কথা নাথাকে সেইটো অসম সেইকাৰণে কৈছোঁ মই অসম চৰকাৰৰ অন্য বেলেগ চৰকাৰ বা গোটেই এতিয়া গোটেই ভাৰতবৰ্ষ জুৰি এই ধৰণৰ